আজি দোকানৰ পৰা আহোঁতে এটা ডিটক্স বটল লৈ আহিছে। এটা নহয় মানে 3 in 1 যোনটো বটল ফ্লিপকাৰ্টত চালে পাই যাবগৈ। তাতে ফ্লিপকাৰ্টতো আছে, এমেজনতো আছে। ইয়াতে দোকানত পালে যে দোকানৰ পৰা লৈ আহিলে। আহি পেলাই তেওঁ নিজে বহি এইটো কেনেকৈ ফিট কৰিব, কেনেকৈ কি কৰিব সেয়া কৰি আছে। এবাৰ ঢাকনিটো খোলে, এবাৰ মুখখন খোলে। মই ক'লোঁ যে মই ফিট কৰি দিওঁ। নাই মই কৰিম। মই আনিছোঁ যে মই ট্ৰাই কৰিব লাগিব। এতিয়া 2-3টা পাৰ্টছ ওপৰতে আছে। এতিয়া এনেকৈ হয় আছে ওপৰৰ পৰা ঠেলি আছে। এইটোতো ভালকৈ নবহে, হেঁচি আছে। আৰে কিয় নবহে? এতিয়া এইটো ওলাই পেলাই উল্টা ফালে দিলে। এতিয়া কোনফালে লগাব? এতিয়া পাইপটোও ফিটিং কৰিব লাগিব। পাইপটো ফিটিং নকৰাকৈ পানীখিনি খাব নোৱাৰিব ন। এতিয়া টানোতে ভিতৰৰ ৰাবাৰটোৱে খোলাই পেলালে। আকৌ সেইটো ঠিক কৰি আছে। ৰাবাৰটো ঠিক কৰাৰ পিছত আকৌ মেৰামতিত লাগি যাবগৈ আৰু। তথাপি ক'লোঁ যে এবাৰ অনলাইন চাই লোৱা কোনফালে। একচুৱেলি পাইপটো ওপৰৰ ফালেও ফিটিং নহয়, তলফালেও ফিটিং। ময়ো ভাবিব মানে বহুতবাৰ ট্ৰাই কৰিলোঁ হৈ থকা নাই। এবাৰতো এই ছিলিকনৰ নিচিনা যে হোৱাইট কালাৰ কিবা এটা দেখিছে সেইটো সোমাই লৈছিলোঁ, তথাপিও ফিটিং নহয়। ওপৰৰ ফালে এইটো ঢাকনিৰ নিচিনা এনেকুৱা লাগে যে এইটো ওপৰৰ চিপাৰ টাইপৰ হয়, এনেকুৱা টাইপৰ হ'লে কিজানি ফিট হ'ব। সেনেকৈ দিয়াৰ পিছতো নহয়। কিন্তু মই এটা বস্তু বুজি নাপাওঁ, অলপ পিছে মুখত লগাই চাই যে পানীটো নাই, কি টেষ্ট কৰে মই বুজি নাপাওঁ। আহি পেলাই কৰি আছে। এতিয়া তলত ছিলিকনটো লগাই আছে, চাওঁ কি হয়। ছিলিকনটো ঠেচি লগাইছে। এতিয়া ওলোটা ফালে লগাল যে চিধা ফালে লগালে বা আচ্ছা জানো নহয়। আচ্ছা এতিয়া হৈছে চাগে। এতিয়া ওপৰৰ ফালে দিব আৰু হয় নে নহয় তাকে ট্ৰাই কৰি আছে। বহিব লাগে কাৰণ ইয়াৰ বাহিৰেতো কোনো উপায় নাই। ছিলিকন ওপৰত দিব নোৱাৰি সেইটো। আৰু এই বস্তুটো চিধাকৈ দিলে ঢাকনিটো ওপৰখিনি মাৰ নাযায়। এতিয়া আপ এণ্ড ডাউন কৰে আৰু বটলৰ মুখনি দি হেঁচা মাৰিলে এইটো সোমাব। যেনে তেনে ফিটিং হৈছে ইমান টাইমত। তাৰ পৰা 2টালৈ, আকৌ 9টাৰ পৰা 3টালৈ, 10টাৰ পৰা 4টালৈ, 11টাৰ পৰা 5টালৈ, 12টাৰ পৰা 6টালৈ টাইমলি পানী খাব লাগে। দিনটোত 2 লিটাৰ খালে চাফিচিয়েণ্ট। বাৰু যিয়ে নহওক, বটলটো দেখাত কিন্তু বৰ কিউট। আৰু 2টামান বটল আছে, এইকেইটাও বিৰাট কিউট লাগে। মিনি বটলৰ লগত আছে আৰু মিনি বটল। বাপেকক শ্বুট কৰা দেখি সিও চিঞৰ লগাই দিছিলে তাকো উঠাব লাগে বুলি। এইটো পাপা বটল, এইটো মামী বটল, এইটো বেটা বটল।